নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি কিছুমান কুৱেশ্যন আলোচনা কৰিম। আমি সপ্তাহটোত যিমানসমূহ কুৱেশ্যন আলোচনা কৰিলোঁ আজিৰ ভিডিঅ'টো সকলোবোৰ চাবলৈ পাব। ভিডিঅ'টো অকণ দীঘলীয়া হ'ব, ভিডিঅ'টো 2 ঘণ্টামানৰ হ'ব। গতিকে কৈ দিওঁ যে আজি নতুন কুৱেশ্যন অনা নাই। আমি আগত যিমানসমূহ কুৱেশ্যন আনিলোঁ সকলোবোৰ আজি একেলগে চাব পাৰিব। যিসকলে বহুতে হয়তো সকলোবোৰ ভিডিঅ' চোৱা নাই, কাৰণ আগৰ ভিডিঅ' 3-4টামান প্ৰায় 1000-2000 মানুহে ল'ৰা ছোৱালীয়ে চাইছে, সকলোৱে চোৱা নাই। গতিকে আজিৰ ভিডিঅ'টো সকলোখিনি কুৱেশ্যন একেলগে আনিছোঁ। গতিকে প্ৰথমে কোৱা হৈছে যে নতুন কুৱেশ্যন অনা নাই। বহুতে পিছত কমেণ্ট কৰে একেবোৰ কুৱেশ্যনকে কিয় আনি থাকে। আজি যিহেতু ছানডে, গতিকে আজি নতুন কুৱেশ্যন অনা নহয়। গতিকে যিসকলে চোৱা নাই চাই ল'ব। আমি আজিৰ প্ৰথম কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অবুজ বেদনা। অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অভিধানখনৰ নাম কি? অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চন্দ্ৰকান্ত অভিযান। চন্দ্ৰকান্ত অভিযান হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম। পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৃহস্পতি। বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ, আৰু আটাইতকৈ সৰু গ্ৰহটো বুধ। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? যি ঘূৰণীয়া মেজমেল হৈছিল তাৰ অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন বছৰত অসম মহিলা আয়োগ গঠন কৰা হৈছিল? অসম মহিলা আয়োগ কোন চনত গঠন কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1993 চনত। 1993 চনত অসম মহিলা আয়োগ গঠন কৰা হৈছিল। এইটো সকলোৱে মনত ৰাখিবা। আৰু লগতে মনত ৰাখিবা 1992 চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল। ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল 1992 চনত, আৰু অসম মহিলা আয়োগ গঠন কৰা হৈছিল 1993 চনত। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 8 মে'। 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয়। এইটো সকলোৱে মনত ৰাখিবা। অপশ্যন চিত দিয়া 20 জুন। আজি 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। যিহেতু আজি সেই ৰাভা দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসত এই ৰাভা দিৱস হিচাপে পালন কৰা হয়। গতিকে আজিৰ দিনটো তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? যি ৰেড ক্লিফ লাইন এয়া কোন দুখন দেশৰ সীমাৰেখা সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভাৰত আৰু পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। এইটো সকলোৱে মনত ৰাখিবা। এতিয়া যাব বিচাৰিছোঁ আমি তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, জয়সাগৰ পুখুৰী কোনে খান্দিছিল? জয়সাগৰ পুখুৰী কোনে খান্দিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল। আমি চনটো যদি চাওঁ 1707 চনত এই জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খান্দিছিল।
মাত্ৰ 45 দিনৰ ভিতৰত বুলি কোৱা হয় মাত্ৰ 45 দিনৰ ভিতৰত জয়সাগৰ পুখুৰী খান্দিছিল আৰু ৰুদ্ৰসিংহই তেখেতৰ মাতৃ জয়মতীৰ স্মৃতিত এই জয়সাগৰ পুখুৰী খান্দিছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 10 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আৰু ডিব্ৰুগড়ত 1947 চনত এই চিকিৎসা মহাবিদ্যালয়খন হৈছিল তাৰ আগতে এই চিকিৎসা মহাবিদ্যালয়খনৰ নাম আছিল বেৰী হোৱাইট মেডিকেল স্কুল বুলি আছিলে তাৰ পিছতে 1947 চনত এইখনৰ নাম কোৱা হয় অসম চিকিৎসা মহাবিদ্যালয় প্ৰথমখন হয় অসমৰ আৰু ইয়াৰ আগতে যি বেৰী হোৱাইট মেডিকেল কলেজ বুলি আছিল সেইখন 1900 চনত স্থাপিত হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া যাব বিচাৰিছো তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ 11 নম্বৰ কোৱেশ্যন সুধিছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আকবৰ হায়দৰী আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল সকলোৱে মনত ৰাখিবা এতিয়া ইছো তাৰ পিছৰ আজি 12 নম্বৰ কোৱেশ্যনলৈ 12 নম্বৰ কোৱেশ্যন সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তাৰ পিছত আমি 13 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্যন সুধিছে বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1952 চনৰ পৰা বৰদলৈ ট্ৰফী আৰম্ভ হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ আমি 14 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্যন সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয় এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্যন সুধিছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক কোন আছিল সকলোৱে মনত ৰাখিবা মানিক চন্দ্ৰ বৰুৱা আছিল ইয়াৰ প্ৰথম সম্পাদক আৰু গঠন হৈছিল 1903 চনত আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 16 নম্বৰ কোৱেশ্যন সুধিছে পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল আৰু 1857 চনত হৈছিল চিপাহী বিদ্ৰোহ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যনটো সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জগন্নাথ বৰুৱা আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আৰু গঠন হৈছিল 1884 চনত আমি তাৰ পিছৰ কোৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি সুধিছে ইয়াৰ অপচন দিছে বাঘ সিংহ ময়ূৰ গড় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বাঘ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যনটো সুধিছে সত্যমেও জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছিল সুধিছে এটো যোৱাবাৰ এক্সামত এডিআৰ এক্সামত দেখা গৈছিল এনে ধৰণৰ কোৱেশ্যন যেহেতু আহে সকলোৱে মনত ৰাখিবা ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মুণ্ডক উপনিষদৰ পৰা সত্যমেও জয়তে বাক্যশাৰী লোৱা হৈছিল সকলোৱে মনত ৰাখিবা
এতিয়া আছো তাৰ পিছৰ আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ কুৱেশ্যন সুধিছে ভাৰতৰ লৌহ মানৱ কোন ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয় ভাৰতৰ এটো সকলোৱে জানে চাগে 2 নম্বৰ কুৱেশ্যন সুধিছে গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে এছিয়া মহাদেশ অপচন বি দিছে আফ্ৰিকা মহাদেশ অপচন সি দিছে ইউৰোপ মহাদেশ আৰু অপচন ডি দিছে উত্তৰ আমেৰিকা এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ এছিয়া মহাদেশত গোবি মৰুভূমিখন অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 3 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক চন্দন কাঠ উৎপাদন কৰে চন্দন কাঠ কোনখন ৰাজ্যৰ দেশৰ ভিতৰত সৰ্বাধিক উৎপাদন কৰে সুধিছে ইয়াৰ অপচন 4টা দিয়া হৈছে অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি কৰ্ণাটকে ভাৰতৰ ভিতৰত সৰ্বাধিক চন্দন কাঠ উৎপাদন কৰে কৰ্ণাটক ৰাজ্যখনে গতিকে এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে ইৰাকৰ ৰাজধানী কি ৰাজধানীৰ ওপৰত যেটো কুৱেশ্যন আহে গতিকে ইয়া সুধিছে ইৰাকৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচন এ দিছে হাৰাৰে অপচন বি দিছে বাগদাদ অপচন সি দিছে বেংকক আৰু অপচন ডি দিছে টাইপে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বাগদাদ হৈছে ইৰাকৰ ৰাজধানী আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 5 নম্বৰ কুৱেশ্যন সুধিছে মাছনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় মাছনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে অপচন এ দিছে নৰৱে অপচন বি দিছে ভুটান অপচন সি দিছে তুৰস্ক আৰু অপচন ডি দিছে থাইলেণ্ড এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰৱে হৈছে মাছনিশা সূৰ্যোদয়ৰ দেশ বুলি নৰৱে কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 6 নম্বৰ কুৱেশ্যন সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে ইয়াৰ অপচন 4টা যি দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভুটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় হেতু সকলোৱে মনত ৰাখিবা এই ধৰণৰ কুৱেশ্যন সমূহ আহে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম সমূহত গতিকে সকলোৱে ভালদৰে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ক'ত ৰাসায়নিক সাৰ কাৰখানা আছে অসমৰ ক'ত সাৰ কাৰখানা আছে সুধিছে অপচন এ দিছে ডিগবৈ অপচন বি দিছে হিলঘাট অপচন সি দিছে নামৰূপ অপচন ডি দিছে নুমলীগড় এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি নামৰূপত ৰাসায়নিক সাৰ কাৰখানা আছে এটো সকলোৱে জানাই চাগে গতিকে মনত ৰাখিবা সকলোৱে আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 8 নম্বৰ কুৱেশ্যন সুধিছে হোমেন বৰগোহাঁই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হোমেন বৰগোহাঁইদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে অপচন এ দিছে পিতা পুত্ৰ অপচন বি দিছে বনফুল অপচন সি দিছে সুৰভি আৰু অপচন ডি দিছে অলকানন্দা এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে হোমেন বৰগোহাঁইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেতে 1968 চনত এই সাহিত্য একাডেমী বঁটাখন পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে পাইছিল গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কোন গৰাকী আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয় অসমৰ নেপোলিয়ন বুলি কোন গৰাকী আহোম ৰজাক কোৱা হয় সুধিছে ইয়াৰ অপচন এ দিছে চুহুংমুং অপচন বি দিছে চুকাফা অপচন সি দিছে নৰনাৰায়ণ আৰু অপচন ডি দিছে ভাস্কৰ বৰ্মন এই অপচন যি 4টা দিয়া হৈছে সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চুহুংমুঙক অসমৰ নেপোলিয়ন বুলি কোৱা হয় এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আজিৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 10 নম্বৰ কুৱেশ্যনটো সুধিছে আলাবৈৰণ কোন চনত সংঘটিত হৈছিল এনে ধৰণৰ চনসমূহৰ ওপৰত যেটো কুৱেশ্যন আহে গতিকে মনত ৰাখিবা সকলোৱে ইয়াত কুৱেশ্যনটো সুধিছে আলাবৈৰণ কোন চনত হৈছিল সুধিছে
ইয়াত যি অপশ্যন 4টা দিয়া হৈছে এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1669 চনত 1669 চনত আলা বৈৰণ সংঘটিত হৈছিল গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চনটো সুধিছে কোনজন আহোম ৰজাই সিংহাসন ত্যাগ কৰি পত্নীক সিংহাসনত বহুৱাইছিল কোনজন আহোম ৰজাই সিংহাসন নিজে ত্যাগ কৰি পত্নীক সিংহাসনত বহুৱাইছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে ৰুদ্ৰসিংহ অপশ্যন বি দিছে শিৱসিংহ অপশ্যন চি দিছে জয়ধ্বজ সিংহ অপশ্যন ডি দিছে ৰাজেশ্বৰ সিংহ এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসিংহ শিৱসিংহই তেওঁ নিজে সিংহাসন ত্যাগ কৰি তেওঁ পত্নীক সিংহাসনত বহুৱাইছিল এটো পৰীক্ষাত আহি দেখা যায় কোৱেশ্চনটো গতিকে সকলোৱে নোট কৰি লবা তাৰ পিছত যাব বিচাৰিছো আমি 12 নম্বৰ কোৱেশ্চনটোলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল সুধিছে ইয়াত যি অপশ্যন 4টা দিছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পালি ভাষাত বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল এটো সকলোৱে জানাইছেগে গতিকে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্চনটোলৈ 13 নম্বৰ কোৱেশ্চনটো সুধিছে কুতুবউদ্দিন আইবাকৰ ৰাজত্বকালত দাস বংশৰ ৰাজধানী কি আছিল যি কুতুবউদ্দিন আইবাকে ৰাজত্ব কৰিছিল সেই সময়ত দাস বংশৰ ৰাজধানী কি আছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে কাবুল অপশ্যন বি দিছে দিল্লী অপশ্যন চি দিছে লাহোৰ এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাহোৰত আছিল কুতুবউদ্দিন আইবাকৰ ৰাজত্বকালত দাস বংশৰ ৰাজধানী গতিকে এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সকলোৱে মনত ৰাখি যাবা আমি তাৰ পিছত যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চনটো সুধিছে পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত যি পানীদিহিং চৰাই অভয়াৰণ্যখন যেখন অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপশ্যন এ দিছে মৰিগাঁও জিলা অপশ্যন বি দিছে যোৰহাট জিলা অপশ্যন চি দিছে গোলাঘাট জিলাত আৰু অপশ্যন ডি দিছে শিৱসাগৰ জিলাত যি অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱসাগৰ জিলাত পানীদিহিং চৰাই অভয়াৰণ্যখন অৱস্থিত এটো সকলোৱে মনত ৰাখিবা অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কোৱেশ্চনসমূহ অহা দেখা যায় গতিকে সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আজিৰ 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চনটো সুধিছে জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিজন কোন জৱাহৰলাল নেহৰুৰ পিছতে কোনজনে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে নৰেন্দ্ৰ মোদী অপশ্যন বি দিছে মনমোহন সিং অপশ্যন চি দিছে অটল বিহাৰী বাজপেয়ী আৰু অপশ্যন ডি দিছে ইন্দিৰা গান্ধী এটো সকলোৱে গম পাইছে এটো ৰিসেন্টলি যেটো নৰেন্দ্ৰ মোদী পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে গতিকে তেখেতে হৈছে তৃতীয়বাৰৰ বাবে হোৱা জৱাহৰলাল নেহৰুৰ পিছত হোৱা প্ৰধানমন্ত্ৰী তেখেতে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে তাৰ আগতে জৱাহৰলাল নেহৰু দেৱ হৈছিল গতিকে এটো কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন হয় সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আমি 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ONGC কিমান চনত স্থাপন হৈছিল কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে 1939 চন অপশ্যন বি দিছে 1945 চন অপশ্যন চি দিছে 1956 চন অপশ্যন ডি দিছে 1969 চন এই অপশ্যন যি 4টা দিয়া হৈছে 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1956 চন 1956 চনত ONGC গঠন হৈছিল বা স্থাপন হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া আইছো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কাক লায়ন মেন অফ আসাম বুলি কোৱা হয় লায়ন মেন অফ আসাম বুলি অসমৰ কাক কোৱা হয় সুধিছে অপশ্যন এ দিছে ৰাধা গোবিন্দ বৰুৱা অপশ্যন বি দিছে ফণী শৰ্মা অপশ্যন বি চি দিছে বিষ্ণুৰাম মেধি আৰু অপশ্যন ডি দিছে জগন্নাথ বৰুৱা এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা দেৱক অসমৰ লায়ন মেন অফ আসাম বুলি কোৱা হয় এটো সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আমি 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত
শ্ৰীসূৰ্য পাহাৰ অসমৰ কোন জিলাত অৱস্থিত সুধিছে অপশ্যন এ দিছে শিৱসাগৰ অপশ্যন বি দিছে নগাঁও অপশ্যন চি দিছে গোৱালপাৰা অপশ্যন ডি দিছে মৰিগাঁও এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোৱালপাৰা গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত এইটো সকলোৱে মনত ৰাখিবা তাৰ পিছত আমি যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যনটোলৈ 19 নম্বৰ কোৱেশ্যনে সুধিছে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল সুধিছে ইয়াত যি অপশ্যন চাৰিটা দিয়া হৈছে অপশ্যন 4 জনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰু দেৱে সংবিধানৰ প্ৰস্তাৱনা প্ৰস্তুত কৰিছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ আজি 20 নম্বৰ কোৱেশ্যনে সুধিছে বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে অপশ্যন এ দিছে 5 মাৰ্চ তাৰ অপশ্যন বি দিছে 21 এপ্ৰিল অপশ্যন সি দিছে 1 ডিসেম্বৰ অপশ্যন ডি দিছে 8 জুলাই এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1 ডিসেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় হেতু সকলোৱে মনত ৰাখিবা দিৱস সমূহৰ ওপৰত কোৱেশ্যন যেটো আহি দেখা যায় এই দিৱস সমূহৰ ওপৰত কোৱেশ্যন সমূহ ভালদৰে মনত ৰাখিবা তাৰ পিছত আমি যাব বিচাৰিছো 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যনে সুধিছে নেমু টেঙাত কোনবিধ এচিড পোৱা যায় সুধিছে এই অপশ্যন এ দিছে ল্যাকটিক এচিড অপশ্যন বি দিছে সাইট্ৰিক এচিড অপশ্যন সি দিছে মেলিক এচিড আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাইট্ৰিক এচিড নেমু টেঙাত সাইট্ৰিক এচিড পোৱা যায় এটো সকলোৱে মনত ৰাখিব তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছে সকলোক এটা কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা এতিয়া আছো তাৰ পিছৰ আমি 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যনে সুধিছে ইছৰো কিমান চনত স্থাপন হৈছিল ভাৰতীয় মহাকাশ সংস্থা যি ইছৰো কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াত যি চাৰিটা অপশ্যন দিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1969 চনত 1969 চনত ইছৰো স্থাপন হৈছিল এটো সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আমি 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল সুধিছে ইয়াৰ অপশ্যন যি চাৰিটা দিয়া হৈছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1837 চনত টেলিগ্ৰাফ আৱিষ্কাৰ হৈছিল হেতু সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘৰ স্থাপন কোন চনত ৰাষ্ট্ৰসংঘৰ স্থাপন হৈছিল সুধিছে অপশ্যন এ দিছে 1945 চন অপশ্যন বি দিছে 1950 চন অপশ্যন সি দিছে 1959 চন অপশ্যন ডি দিছে 1965 চন এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1945 চন 1945 চনত ৰাষ্ট্ৰসংঘৰ স্থাপন হৈছিল বা গঠন হৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা হৈছে 193 খন দেশ গতিকে এটো সকলোৱে মনত ৰাখিবা এতিয়া আহিছো আজিৰ শেষৰ কোৱেশ্যনলৈ আজিৰ শেষৰ কোৱেশ্যনটো হৈছে প্ৰথম অলিম্পিক খেল ক'ত হৈছিল খেলখন ক'ত হৈছিল সুধিছে এই অপশ্যন এ দিছে আমেৰিকা অপশ্যন বি দিছে গ্ৰীচত অপশ্যন সি দিছে লণ্ডনত আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয় এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰীচত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু ইয়াৰ চনটো কি হয় সকলোৱে কমেন্ট কৰিবা আমি আগত আলোচনা কৰিছিলো গতিকে যি সকলে মনত আছে সকলোৱে কমেন্ট কৰিবা হস্তি বিজ্ঞানক কাৰ ৰচনা সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হুকুমাৰ বৰকাইতে এই হস্তি বিজ্ঞানক পুথিখন ৰচনা কৰিছিল এটো সকলোৱে জানে চাগে আমি তাৰ পিছৰ 3 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 3 নম্বৰ কোৱেশ্যন সুধিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 4 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 4 নম্বৰ কোৱেশ্যন সুধিছে দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল যি দাণ্ডি যাত্ৰা হৈছিল
30 চনত এই দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশ লৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লীলাধৰ বৰুৱা লীলাধৰ বৰুৱাদেৱে যি দাণ্ডি যাত্ৰা হৈছিল তাত অসমৰ হৈ অংশ লৈছিল আমি তাৰ পিছৰ 5 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 5 নম্বৰ কোৱেশ্যন সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল পথৰুঘাটৰ ৰণ কোন জেগাত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দৰং জিলাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল আৰু দৰঙৰ যি পথৰুঘাট নামে ঠাই সেই ঠাইখনতে পথৰুঘাটৰ ৰণটো সংঘটিত হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ 6 নম্বৰ কোৱেশ্যনটো সুধিছে বানৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল বানৰজাৰ জীয়ৰী উষা কোনে উষাক বিয়া কৰাইছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অনিৰুদ্ধই বানৰজাৰ জীয়ৰী উষাক বিয়া কৰাইছিল সকলোৱে জানে চাগে অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণৰ নাতিনীয়ে আৰু সেই নাতিনীয়ে বানৰজাৰ জীয়ৰী উষাক বিয়া কৰিছিল আৰু এই বিয়াৰ ফলতে এখন যুদ্ধ হৈছিল যাক কোৱা হয় হৰিহৰৰ যুদ্ধ শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত হৈছিল হৰিহৰৰ যুদ্ধ এখনে হৈছিল উষা আৰু অনিৰুদ্ধৰ বিয়াৰ সম্পৰ্কত গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 7 নম্বৰ কোৱেশ্যন সুধিছে ডিসকভাৰী অফ আসাম কিতাপখন কোনে ৰচনা কৰিছিল ডিসকভাৰী অফ আসাম কিতাপখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সতীশ চন্দ্ৰ কাকতি দেৱে ডিসকভাৰী অফ আসাম কিতাপখন লিখিছিল সকলোৱে মনত ৰাখিবা এইটো আমি তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 8 নম্বৰ কোৱেশ্যন সুধিছে ডিসকভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন আমি আগত জানিছিলো ডিসকভাৰী অফ আসাম এতিয়া সুধিছে ডিসকভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহেৰু এই ডিসকভাৰী অফ ইণ্ডিয়া কিতাপখন লিখিছিল আৰু সতীশ চন্দ্ৰ কাকতি দেৱে লিখিছিল ডিসকভাৰী অফ আসাম আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 9 নম্বৰ কোৱেশ্যন সুধিছে সতীসাধিনী কোন বংশৰ আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চুতীয়া সতীসাধিনী চুতীয়া বংশৰ আছিল আৰু তোমালোকে সকলোৱে জানাই চাগে আমি আগত কোৱেশ্যন আলোচনা কৰিছিল সতীসাধিনী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট এনসাৰ হ'ব 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে সতীসাধিনী দিৱস পালন কৰা হয় মনত ৰাখিবা আৰু সতীসাধিনী হৈছে চুতীয়া বংশৰ আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 1885 চনত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল আৰু ডেটটো মনত ৰাখিবা 28 ডিচেম্বৰ 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল সকলোৱে মনত ৰাখিবা উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি এইটো সকলোৱে মনত ৰাখিবা আৰু মনত ৰাখিবা সম্পাদক আছিলে এও হিউম এলেন অক্টোভিয়ান হিউম তেখেত আছিলে সম্পাদক সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 11 নম্বৰ কোৱেশ্যন সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী তোমালোকে ভিডিঅটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমাৰ এটো ৰিভিজন ক্লাছ 2 হয় আমি আগত এটা ক্লাছ কৰিলো আমি আগত যি সমূহ কোৱেশ্যন আগত আলোচনা কৰিলো সেই সমূহ পুনৰ ৰিভাইজ কৰিছো তোমালোকৰ সকলোৰে মনত আছে না আমি চাও আমি প্ৰতিটো ভিডিঅত আমি 20টা কোৱেশ্যন কে আলোচনা কৰিছো 20টাৰ তোমালোকে 20টাই শুদ্ধ কৰিবা বুলি সকলোৱে ভাবিছো গতিকে সকলোৱে ভিডিঅটো শেষলৈকে চাবা
আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্যনটো সুধিছে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1769 চনত 1769 চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু কাৰ দিনত হৈছিল সকলোৱে মনত ৰাখিবা লক্ষ্মী সিংহৰ দিনত লক্ষ্মী সিংহৰ দিনত আমি আগত আলোচনা কৰিছিলোঁ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু চনটো হৈছে 1769 চনত আমি তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্যনটো সুধিছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচন দিছে বিশ্বসিংহ নৰকাসুৰ নৰনাৰায়ণ ৰঘুনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক এটো সকলোৱে মনত ৰাখিবা তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু এটা মনত ৰাখিবা কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আহিব পাৰে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ হৈছে কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আৰু কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহই আমি এটা যাব বিচাৰিছো তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যনটো সুধিছে ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1832 চনত 1832 চনত ব্ৰিটিছসকলে কছাৰী ৰাজ্য অধিকাৰ কৰিছিল এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্যনটো সুধিছে ভোটদানৰ অধিকাৰ কোনটো অনুসূচিত উল্লেখ আছে যি ভোটদানৰ অধিকাৰ হেতু সংবিধানৰ কোনটো অনুসূচিত উল্লেখ আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আৰ্টিকল 326 নং অনুসূচিত ভোটদানৰ অধিকাৰৰ কথাটো উল্লেখ আছে এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 16 নম্বৰ কোৱেশ্যনলৈ 16 নম্বৰ কোৱেশ্যন সুধিছে টকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত যি টকলাই চাহ গৱেষণা কেন্দ্ৰ এটো কোন জিলাত অৱস্থিত সুধিছে এটো সকলোৱে জানে চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটত টকলাই চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন সুধিছে আমলখি আৰু নেমু টেঙাত কি ভিটামিন পোৱা যায় আমলখি আৰু নেমু টেঙাত কি ভিটামিন পোৱা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভিটামিন সি আমলখি আৰু নেমু টেঙাত ভিটামিন সি পোৱা যায় আৰু সকলোৱে জানে চাগে টেঙা জাতীয় যিসমূহ বস্তু আমলখি নেমু টেঙা তেনে ধৰণৰ টেঙা জাতীয় বস্তুসমূহত ভিটামিন সি পোৱা যায় এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আহমেদাবাদত গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত এটো সকলোৱে মনত ৰাখিবা এতিয়া যেহেতু ওয়াৰ্ল্ড কাপ চলি আছে ওয়াৰ্ল্ড কাপ টি20 ওয়াৰ্ল্ড কাপ তোমাক ক'ত হৈছে সকলোৱে কমেন্ট কৰি জনাবা আৰু সকলোৱে চাই নাই নাচাই কমেন্ট কৰিবা আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যন সুধিছে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা আৰু আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সকলোৱে মনত ৰাখিবা যোৰহাট আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আৰু শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ এতিয়া যাব বিচাৰিছো আজি আমি 20 নম্বৰ কোৱেশ্যন অৰ্থাৎ শেষৰ কোৱেশ্যনটো সুধিছে স্বাধীন অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী এটো সকলোৱে মনত ৰাখিবা প্ৰথম গৰাকী স্বাধীন অসমৰ কোন সকলোৱে জানাই চাগে গোপীনাথ বৰদলৈদেৱ তেখেত হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু দ্বিতীয় গৰাকী হৈছে বিষ্ণুৰাম মেধি আৰু তৃতীয়জন হৈছে বিমলা প্ৰসাদ চলিহা বিচাৰিছো 2 নম্বৰ কোৱেশ্যন সুধিছে ৰামায়ণৰ অসমীয়া ভাঙনিকাৰ কোন ৰামায়ণ
কোনে অসমীয়ালৈ ভাঙনি কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মাধৱ কন্দলীদেৱে ৰামায়ণৰ অসমীয়া ভাঙনি কৰিছিল মনত ৰাখিবা সকলোৱে এতিয়া হৈছে তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চনে সুধিছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ অপচন যিকেইটা দিছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি লৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী এটো সকলো মনত ৰাখিবা এখন প্ৰকাশ পাইছিল 1888 চনত লৰা বন্ধু আৰু এখন সম্পাদক আছিল এখনৰ প্ৰথম কৰুণাভিৰাম বৰুৱা আছিল এখনৰ সম্পাদক প্ৰথম আৰু প্ৰকাশ পাইছিল 1888 চনত আৰু লৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী আমি তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 4 নম্বৰ কোৱেশ্চন সুধিছে অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল সুধিছে ইয়াত যি অপচন দিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তৰুণৰাম ফুকন হৈছে অসমৰ স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি এটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখি ল'বা আমি তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 5 নম্বৰ কোৱেশ্চন সুধিছে তুজুক-ই বাবৰি কাৰ ৰচনা তুজুক-ই বাবৰি যিখন বাবৰৰ এখন আত্মজীৱনী হয় এখন কাৰ ৰচনা সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মই কৈ দিলো বাবৰৰ আত্মজীৱনী এখন বাবৰে লিখিছিলে গতিকে সকলোৱে এটো মনত ৰাখিবা আমি তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 6 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয় পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1951 চনৰ পৰা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগ আৰম্ভ হয় আৰু ইয়াৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু যি পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু আৰু উপসভাপতি আছিল গুলজাৰিলাল নন্দ এটো মনত ৰাখিবা সকলে গুলজাৰিলাল নন্দ আছিল উপসভাপতি আৰু সভাপতি আছিল জৱাহৰলাল নেহেৰু আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনৰ পৰা আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 7 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ভাৰতীয় ষ্টেট বেংক যাক SBI কোৱা হয় SBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1955 চনত ভাৰতীয় ষ্টেট বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সকলোৱে মনত ৰাখিবা এইটো আমি তাৰ পিছত যাব বিচাৰিছো 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 5জনকৈ খেলুৱৈ থাকে বাস্কেটবলৰ প্ৰতিটো দলত গতিকে সকলোৱে এটো মনত ৰাখিবা এনে ধৰণৰ কোৱেশ্চন যোৱাবাৰ অহা দেখা গৈছিলে ভলিবল খেলত কেইজনকৈ প্ৰতিটো কোৰ্টত থাকে আহিছিলে ইয়াৰ উত্তৰ হৈছে 6জন এবোৰ মনত ৰাখিবলগীয়া ক্ৰিকেট খেলত প্ৰতিটো দলত 11জনকৈ থাকে মনত ৰাখিবা আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 9 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ এটো হ'ব লাগে কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে কোনজন খেলুৱৈয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শচীন তেণ্ডুলকাৰে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তেওঁ প্ৰথম ভাৰতৰ খেলুৱৈ যি ভাৰত ৰত্ন সন্মান পাইছিল আৰু আমি চনটো যদি চাওঁ 2014 চনত তেখেতে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা আমি তাৰ পিছত আজি 10 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 10 নম্বৰ কোৱেশ্চন সুধিছে বক্তিয়াৰ খিলজীয়ে কোন চনত অসম আক্ৰমণ কৰিছিল সুধিছে অসম আক্ৰমণ কৰাৰ সময়ৰ ৰজা কোন আছিল হেতু সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পৃথু হৈছে সেই সময়ৰ ৰজা যি সময়ত
বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল গতিকে মনত ৰাখিবা এইটো আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 11 নম্বৰ কোৱেশ্চনটো সুধিছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনত দিছে ভাস্কৰ বৰ্মন পিতৃ নৰনাৰায়ণ মহিৰংগ দানৱ এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তোমালোকে চনটো মনত ৰাখিবা 1565 চনত নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল এইটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনটো গৈছো 12 নম্বৰ কোৱেশ্চনটো সুধিছে গীতি কবি বুলি কাক কোৱা হয় গীতি কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্চনটো সুধিছে মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1990 চনত 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু এটা কথা সকলোৱে মনত ৰাখিবা মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৱে ঘোষণা কৰিছিল চনটো মনত ৰাখিবা 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মানাহক ঘোষণা কৰিছিল গতিকে আৰু 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল এটা ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ প্ৰধান সভাপতি তাৰ পিছত যাব বিচাৰিছো আজিৰ 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লিউ হৈছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম আৰু ৰোমানিয়াৰ ৰাজধানী কি সকলোৱে মনত ৰাখিবা বুখাৰে হৈছে ৰোমানিয়াৰ ৰাজধানীৰ নাম আৰু বুখাৰেৰ মুদ্ৰাৰ নাম হৈছে লিউ আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তোমালোকে আজিৰ ভিডিওটো কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি 16 নম্বৰ কোৱেশ্চন সুধিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কাচিজোন হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক এটো সকলোৱে জানে চাগে আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো আমি বেছি দেৰি কৰা নাই যিমান পাৰ সোনকালে কোৱেশ্চনসমূহ ক'ব বিচাৰিছো উত্তৰসমূহ তাৰ লগত যেটো সমূহ ৰিলেটেড তেনালবোৰ কৈ গৈছো যাতে সকলোৰে উপকৃত হয় 17 নম্বৰ কোৱেশ্চনটো সুধিছে গ্ৰীচৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় গ্ৰীচৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ইয়াত অলপ খেলিমেলি হৈ আছে ইয়াত প্ৰিন্টিং মিস্টেক হৈ আছে এটো আগতো আহি গৈছে ইয়াত থাকিব 25 মাৰ্চ আছে ইয়াত গতিকে এই অপচনৰ কোনটো শুদ্ধ হ'ব লাগে ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি যেটো এতিয়া লিখা হ'ল 25 মাৰ্চ তাৰিখে গ্ৰীচৰ স্বাধীনতা দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা আৰু আমি যদি চাওঁ 4 জানুৱাৰী তাৰিখে পালন কৰা হয় মিয়ানমাৰৰ স্বাধীনতা দিৱস পাতা হয় 4 জানুৱাৰী তাৰিখে তাৰ পিছত দিয়া 18 এপ্ৰিল তাৰিখে পালন কৰা হয় জিম্বাবুৱে স্বাধীনতা দিৱস পালন কৰা হয় ইয়াত লিখিব দিগদাৰ হৈছে অলপ তথাপিতো চেষ্টা কৰিছো আৰু অপচন ডি দিয়া 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় শ্ৰীলংকাৰ স্বাধীনতা দিৱস 4 ফেব্ৰুৱাৰী জিম্বাবুৱে 18 এপ্ৰিল মিয়ানমাৰৰ 4 জানুৱাৰী আৰু গ্ৰীচৰ 25 মাৰ্চ এইকেইটা ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা তাৰ পিছৰ আমি 18 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো
18 নম্বৰ কুৱেশ্যনটো সুধিছে ডিভাইন কমেডি কাৰ ৰচনা ডিভাইন কমেডি কাৰ ৰচনা সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দান্তে দান্তে ডিভাইন কমেডি লিখিছিল সকলোৱে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা আমি তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহটো কোনটো সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বৃহস্পতি গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব তাৰ পিছৰ আজি 20 নম্বৰ কুৱেশ্যনটো সুধিছে বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মিলিবাৰ এককৰ জৰিয়তে বায়ুৰ চাপ জোখা হয় আৰু সকলোৱে মনত ৰাখিবা আৰু বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি সকলোৱে মনত ৰাখিবা বেৰ'মিটাৰ হৈছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম আৰু মিলিবাৰ এককত এই বায়ুৰ চাপ জোখা হয় আমি তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 21 নম্বৰ কুৱেশ্যনটো সুধিছে কি মিশ্ৰিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিমোগ্লোবিনত ই অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰৱীভূত হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কাৰ্বন মন অক্সাইড বায়ুত উশাহত গ্ৰহণ কৰিলে তেজৰ হিমোগ্লোবিনত অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰৱীভূত হয় আমি তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 22 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1966 চনৰ পৰা 1966 চনৰ 3 এপ্ৰিলৰ পৰা ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয় সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে কম্পনাংকৰ এসআই একক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হাৰ্টজ হৈছে কম্পনাংকৰ এসআই একক গতিকে এটো সকলোৱে মনত ৰাখিবা আৰু অপচন 8 দিয়া নিউটন হৈছে বলৰ একক আৰু অপচন বি দিয়া কেলেৰি হৈছে তাপৰ এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 24 নম্বৰ কুৱেশ্যনটো সুধিছে নীলমণি ফুকনে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নীলমণি ফুকনদেৱে কিমান চনত যি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1981 চনত নীলমণি ফুকনদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু কোনখন গ্ৰন্থৰ বাবে মনত ৰাখিবা কবিতা নামৰ গ্ৰন্থখনৰ বাবে তেখেতে 1981 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া যাব বিচাৰিছো আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ 25 নম্বৰ কুৱেশ্যনটো সুধিছে সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয় এটো সকলোৱে মনত ৰাখিবা আৰু পঞ্চতীৰ্থ বুলি কাক কোৱা হয় সকলোৱে জানাই চাগে হাজোক কোৱা হয় পঞ্চতীৰ্থ আৰু অপচন যি দিছে যোৰহাটক কোৱা হয় অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় যোৰহাটক আৰু অপচন সি দিয়া শুৱালকুছিক কয় পূবৰ মানচেষ্টাৰ বুলি কোৱা হয় শুৱালকুছিক তেজপুৰক কোৱা হয় সপ্ততীৰ্থ হাজোক কোৱা হয় পঞ্চতীৰ্থ আৰু যোৰহাটক কোৱা হয় চাহৰ ৰাজধানী আৰু অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক এইকেইটা হয় ইম্পৰ্টেন্ট